কিছু বহুতে কলাক্ষেত্ৰত গৈ পেলাই সিংহাসনখন চিনি নাপায় আমাৰ সিংহাসন চিনি নাপায় আমাৰ সংস্কৃতিটোক জানিব লাগিব গতিকে সেইখিনিও দায়িত্ব মোৰ মই তেওঁলোকক এই সৰুৰ পৰা শিকাইছো এখন যে সিংহাসন এয়া যে গদাধৰ সিংহ এইখিনি বস্তু এইখিনি শংকৰদেৱৰ কাৰণে কলাক্ষেত্ৰখন হ'ল ইত্যাদিবিলাক তাৰপিছতে এইখিনি দেখুৱা আৰু এটা কথা মই কৰো নিজৰ খৰচতে পিকনিকলৈ নিওঁ বনভোজনো কি তেওঁলোকতো এসময়ত এখন আছে আহিব হয়নে নহয় গতিকে মই বনভোজ কি সেই বিষয়ে বুজাবৰ কাৰণেও তেওঁলোকক লৈ যাওঁ বনভোজত প্ৰত্যেক বছৰে নিওঁ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এইটো মই এখন বাছ ভাড়া কৰি গাৰ্জেনকো লৈ যাওঁ ল'ৰা ছোৱালী যাতে দুখ নাপায় আৰু লগতে আমি ময়ো যাওঁ শিক্ষকসকলো যায় ইমানখিনি কাম কৰি আছো ইমান বছৰে এনেকৈ কৰি আছে কোনেও গমে নাপোৱাকৈ কাৰণ মানে আমি এক্সপ'জাৰো বিচৰা নাই কৰ্তব্য বুলি কৰি আছো আজিলৈকে এইখিনি কৰ্তব্য বুলি কৰি আছো অকল সিমানে নহয় এতিয়া ঠাণ্ডা কালি আমাৰ বহুত পিছপৰা ল'ৰা ছোৱালী আছে ইয়াত হয় হয় তেওঁলোকৰ কাৰণেও মই ধৰক কাপোৰ কানি যতনাও বহুতক মই কাপোৰ কানি দিওঁ কিছুমানক মই এনেও পঢ়ুৱাইছো নমস্কাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস বহু দীঘল বহু কাহিনীৰে ভৰপূৰ আমাৰ পৰিয়ালৰ প্ৰায় ভাগ পৰিয়ালৰে পৰিপুৰুষসকল একোজন স্বাধীনতা সংগ্ৰামী আছিলে কিন্তু তেওঁলোক আজি হেৰাই গৈছে সময়ৰ সোঁতত খুব কমেইহে আছে 2-4জন জীৱিত হৈ আৰু যিসকল আছে তেওঁলোকো বয়সৰ ফালৰ পৰা বাৰ্ধক্যৰ হেঁচাত তেওঁলোকে পাহৰিছে বহু কথা কিন্তু পাহৰা নাযায় বহু কথা তেওঁলোকৰ উত্তৰাধিকাৰীসকলে তেওঁলোকৰ তেজত বৈ থাকে সেইবোৰ সেই পৰম্পৰা সেই কৰ্মস্পৃহা তেওঁলোকৰ পিতৃপুৰুষ উপৰিপুৰুষ ককা দেউতা আজু ককাহঁতৰ মুখৰ পৰা সাধু কথাৰ নিচিনাকে শুনি অহা অনেক অজস্ৰ কাহিনী এনে এক কাহিনীৰে আজি পাতনি মেলিব খুজিছো এগৰাকী স্বাধীনতা সংগ্ৰামী স্বাধীনতাৰ নামত জেল জীৱনকো আদৰি লোৱা সমাজৰ হকে অনেক কাম কৰি যোৱা এজন মহান ব্যক্তিৰ তেখেতৰ জীয়ৰী আৰু সেই স্বাধীনতা সংগ্ৰামীসকলে কৰি যোৱা আদৰ্শ তেওঁৰ তেজত কেনেদৰে বৈ আহিছে সেই কথাও আজি আমি কথা বতৰা প্ৰসংগত উপস্থাপন কৰিম বাইদেউ আপোনাক স্বাগতম জনাইছো স্বাগতম আপোনাৰ পৰিচয়টো প্ৰথম আপোনাৰ মুখৰ পৰাই শুনি লওঁ মোৰ নাম ৰূপালী হাজৰিকা বৰুৱা হয় মই অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষা বিষয়া অৰ্থাৎ ডায়েটৰ লেকচাৰ আছিলোঁ মই আৰু বৰ্তমান মই সমাজৰ বিভিন্ন কামত জড়িত হৈ আছোঁ আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন কামবিলাকো কৰি আছোঁ হয় মুক্তি যুঁজাৰুৰ কন্যা হয় আপোনাৰ পিতৃ পৰিচয় বা মাতৃ পৰিচয় বিশেষকৈ পিতৃ পৰিচয় বা মাতৃও সেই সময়ত স্বাধীনতা সংগ্ৰামৰ লগত নিশ্চয় জড়িত আছিলে সেই বিষয়ত অকণমান কওকচোন মোৰ দেউতা প্ৰয়াত ভোলানাথ হাজৰিকা তেওঁ এগৰাকী মুক্তিযোদ্ধা আছিল আৰু 1975 চনত তেওঁক সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক তামপত্ৰও বিতৰণ কৰিছিল তাৰ মানে মোৰ দেউতাই স্বাধীনতা সংগ্ৰামী হৈ তামপত্ৰ পোৱাৰ উপযুক্ত হৈছিল 1941-42 চনত ভাৰতত যেতিয়া স্বাধীনতাই ভৰপক দিছিল সেই সময়তে মোৰ দেউতা স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল তেওঁ গান্ধীজীৰ যিটো আহ্বান আছিল কৰিম বা মৰিম সকলো ওলাই আহা সেই আহ্বান শুনি মোৰ দেউতাই নিজৰ চাকৰি হাইস্কুল এখনত তেওঁ চাকৰি কৰি আছিল শিক্ষকতাৰ সেই চাকৰি এৰি তেওঁ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁ যথেষ্টখিনি কষ্টৰ সন্মুখীন হৈছিল ব্ৰিটিছ চৰকাৰে তেওঁক অপৰাধী সাজি 15 মাহ কাৰাবাস দিছিল কাকজান ডাকঘৰ জ্বলোৱাৰ অপৰাধত আৰু দেউতাই সেই সময়ত নিজৰ সকলো কথা পাহৰি কেৱল মৰিম বা তৰিম এই উদ্দেশ্যৰে দেশৰ কাৰণে তেওঁ ওলাই আহিছিল আৰু কাম কৰিছিল আৰু উৰেটো জীৱন দেউতাই স্বাধীনতা সংগ্ৰামী হৈ অতি সাধাৰণভাৱে অনাড়ম্বৰপূৰ্ণ হিচাপে তেওঁ জীৱন যাপন কৰিছিল এইখিনিতে আৰু এটা কথা মই কৈ থব খোজো যে দেউতাই গান্ধীজীয়ে যিটো তেওঁ খদ্দৰৰ যিটো আন্দোলন কৰিছিল অৰ্থাৎ ঘৰতে কাপোৰ বৈ দেউতাই গোটেই জীৱনটো আমি দেখিলো খদ্দৰৰ কাপোৰেই পিন্ধিলে তেওঁ গান্ধীজীৰ আদৰ্শ প্ৰতি বছৰে 15 আগষ্টত বা 26 জানুৱাৰীত দেউতাই সদায় ৰাতিপুৱা নাম কীৰ্তন কৰে তেওঁ এজন ঘোৰ বৈষ্ণৱী আছিল অত্যন্ত নৈষ্ঠিক বৈষ্ণৱী আছিল আমি ঘৰখনত তেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশ পাইছিলোঁ দেউতাই ৰাতিপুৱা গোসাঁই ঘৰত নাম কীৰ্তন কৰি আহি চৰা ঘৰত থকা আমাৰখন প্ৰকাণ্ড গান্ধীজীৰ ফটো আছিল সেই গান্ধীজীৰ ফটোৰ তলত চাকি গছ দি সদায় ৰাতি ৰামধুন গাইছিল আমি তেতিয়া সিমান বুজা নাছিলোঁ এই মানুহজননো কোন জনাও নাছিলোঁ কিন্তু দেখিছিলোঁ দেউতাৰ তেওঁৰ প্ৰতি একান্ত ভক্তি আৰু শ্ৰদ্ধা আছিল আৰু প্ৰতিদিনে
তেওঁ গোসাঁই ঘৰৰ পৰা আহিয়ে সেই ফটোখনৰ তলত সেৱা সৎকাৰ কৰিছিল। তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে দেউতাই সঁচাকৈ স্বাধীনতা সংগ্ৰামী আছিল আৰু যি আদৰ্শ গান্ধীজীৰ সেই আদৰ্শ গোটেই জীৱন তেওঁ কঢ়িয়াই লৈ ফুৰিছিল। আমিৰ পৰিয়াল বহু ইতিহাস সোমাই আছে। আমি সোমাই ঘৰটোৰ পৰিৱেশটো দেখিয়ে এনেকুৱা লাগিলে আমি বহি বহি একেটা ঠাইতে কথা পাতি থাকিলে ভাল নেদেখিব, ইমান পৰিৱেশ আছে। যদিহে আমি এনেকে বহি কথা পাতি থাকো নহয়, আপোনালোকে বহুত মিছ কৰিব। মইহে দেখা পালো এই পৰিৱেশটো, সুন্দৰ পৰিৱেশটো। আমি বিভিন্ন ঠাইত কথা পাতিম, বলক আমি অন্য ঠাইত বহোগৈ। আমি বাইদেউ বহুত গ্ৰন্থ ইতিমধ্যে লিখিছে, বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আছে, সেইখিনি কথালৈ আমি যাম। কিন্তু তাৰো আগতে আৰু এটা কথালৈ আহিছো, এই যে আপোনাৰ ঘৰখনত সোমাই এটা ভাল লগা পৰিৱেশ, পাহাৰৰ টিলা এটাৰ মাজত ভগৱানক ইমান সুন্দৰকৈ স্থাপন কৰি থৈছে যে সোমায়ে ভগৱানক দৰ্শন হয়। কিন্তু সাধাৰণতে আমাৰ মানুহৰ ঘৰত কি হয়, ভগৱানৰ গৃহটো অলপ বেলেগকৈ থাকে বা এনেদৰে ঘৰখনৰ দুৱাৰমুখত সোমাই দেখা পোৱা নাযায়। আপোনাৰ এই ধৰণৰ আৰ্হিটোৰ বিষয়ে অকণমান কওকচোন। আচলতে এই আৰ্হিটো মোৰ ঘৰৰ পৰাই আহিছে। আমি এনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ হলো, য'ত ৰাতিপুৱা 4টাৰ পৰা গধূলিলৈকে আমি নাম কীৰ্তনৰ মাজতেই। মোৰ দেউতা অত্যন্ত বৈষ্ণৱী ব্যক্তি আছিল। ৰাতিপুৱা শুই উঠি আমাৰ ঘৰত বৰগীত, 4টা বজাৰ পৰা বৰগীত দেউতাই নিজেও গায় আৰু ৰেডিঅ'টো আমি শুনো। আৰু আমাৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে গোসাঁই ঘৰত মূৰ নোদোৱাকে চাহ কোনেও নাখায়, সকলোৰে আমাৰ এতিয়া নিয়ম। আৰু আমাৰ দেউতাই কৈছিল যে সোমায়ে মানুহৰ ঘৰত দুটা বস্তু আগত থাকিব লাগে, এটা হৈছে কীৰ্তন ঘৰ আৰু এটা হৈছে লাইব্ৰেৰী, পুথি ভঁৰাল এটা থাকিব লাগে। নাথাকিলেও তুমি কিতাপক অলপ সন্মান কৰি কিতাপখিনি ড্ৰয়িং ৰুমত ৰাখিব লাগে। সেইকাৰণে দেউতাৰ আদৰ্শ আমি প্ৰতিটো সন্তানে কঢ়িয়াই লৈ আনিছো। সেইকাৰণে ময়ে সোমাই যাতে মানুহ এটা আধ্যাত্মিক পৰিৱেশ হয়, সেইকাৰণে গোসাঁই ঘৰখন প্ৰতিষ্ঠা কৰিছো। বিৰতি কম মানে ক'তো দেখা পোৱা নাযায় সাধাৰণতে। মই দেখাই নাছিলো, আপোনাৰ ঘৰখনতহে প্ৰথম দেখা পাইছো। ভগৱানক প্ৰথমতে সেৱা কৰিহে মই মানে অন্যান্য কাম বিলাক কৰো। এতিয়াও মই পুৱা সোনকালে উঠি যিখিনি কৰণীয় কাম কৰো, কৰি উঠি মই ভগৱানৰ ওচৰত চাকি এগছ দি অকমান কীৰ্তন বা ঘোষা গাওঁ, গাই উঠিহে মই পাকঘৰত বা অন্যান্য কামত আগবাঢ়ো। গতিকে এটা আধ্যাত্মিক পৰিৱেশ সদায় ঘৰখনৰ পৰাই আহে। মোৰ দেউতাৰ মা অত্যন্ত ভক্তিমান আছিল, তেওঁলোকৰ পৰাই মোৰ এই আদৰ্শটো কঢ়িয়াই লৈ এইখিনিতে এটা কথাও ক'ব খুজিছো। দেউতাই যদিও ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে, মুক্তিযোদ্ধাৰ সন্তান হিচাপে কিন্তু আমি দেশৰ পৰা একো নিবিচাৰিলো। দেউতাই আমাক এটা কথা কৈছিল যে দেশৰ কাৰণে মই কাম কৰিছো, তাৰ বিনিময় তোমালোকে নিবিচাৰিবা। তোমালোকে শিক্ষা দীক্ষাৰে উচিত শিক্ষা লৈ নিজৰ ভৰিত নিজে থিয় হয়, নিজৰ যোগ্যতা নিজে প্ৰমাণ কৰা। গতিকে দেশক যে কিবা এটা দিছো তাৰ কাৰণে যে কিবা এটা ল'ব লাগিব, সেইটো আমাৰ দেউতাৰ উদ্দেশ্য নাছিল। গতিকে আমি দেউতাৰ পৰাও সেইটো এটা শিক্ষা লাভ কৰিছিলো যে বিনিময়, কাৰোবাক কিবা এটা কৰি দিলে তাৰ বিনিময়ত আমি একো বিচাৰিব নালাগে। সেই কথাটোৱে আমাক জীৱনত বহুতখিনি আগবাঢ়ি যোৱাত সহায় কৰিলে। এইখিনিতে আমি স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবিলাকৰ যেতিয়া স্বাধীনতা সংগ্ৰামী বয়োজ্যেষ্ঠজনৰ ওচৰলৈ যাওঁ, প্ৰায় তেওঁলোকৰ মুখত এটা কথা শুনো যে তেওঁলোকে স্থানীয় স্কুল স্থাপন কৰিছিলে, বিশেষকৈ প্ৰাথমিক বিদ্যালয় বহুত স্থাপন কৰিছিলে। কিন্তু তেওঁলোকে দেখো যে এইখন বিদ্যালয় মই স্থাপন কৰিছিলো বা এইখন বিদ্যালয় এখেতে স্থাপন কৰিছিলে, এনেকে ধৰণে বহুত কাহিনী আছে। কিন্তু তাৰ তেওঁ শিক্ষক নহয়, তাৰ পৰা তেওঁ দৰমহা নাপায়, স্থাপক তেখেত হয়। তেনেকুৱা ধৰণৰ অনেক উদাহৰণ। আপোনাৰ দেউতাইও নিশ্চয় তেনেকুৱাকে স্থাপন কৰিছিলে চাগে? দেউতাই কৰিছিলে আৰু দৰমহা নোলোৱাকে কাম কৰি আছিলে। কোনোদিনে মানে দৰমহাৰ কথা চিন্তা কৰা নাছিলে। মুঠৰ মই মোৰ জীৱনত এটা কথাই গম পালো যে ত্যাগ, খালি ত্যাগ, তেওঁলোকে খালি ত্যাগ কৰিলে। এটা কথা আমি জানো, এজনৰ ত্যাগে আনজন মহান হয়। তেওঁলোকে ত্যাগ কৰিছিলে কাৰণে আজি ভাৰত স্বাধীন হ'ল, তাৰ বিনিময় নিবিচাৰিলে। আৰু দেউতাৰ ত্যাগৰ কাৰণে আজি আমি প্ৰত্যেকে এজন এজন মানে উপযুক্ত স্থানত প্ৰতিষ্ঠিত হবলৈ সুবিধা পালো। গতিকে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অকণমান কওকচোন। উপযুক্ত স্থানৰ কথাটো আহোঁতে এইটো কথাও সুধি দিছো, ব্যক্তিগত মানে ব্যক্তিগত কি জীৱিকা নিৰ্বাহ। হয়, মই যেতিয়া MA পাছ কৰি আহিলো, তেতিয়া প্ৰথম মই আৰম্ভণিটো কৈছো দেই মোৰ চাকৰি জীৱনৰ। মই এখন বেংগলী স্কুলত অসমীয়াৰ শিক্ষয়িত্ৰী হিচাপে কৰিছিলো। তাৰপিছত মই কলেজলৈ আহিলো। কলেজত প্ৰায় মই 10 বছৰ চাকৰি কৰিলো। কলেজত চাকৰি কৰি থাকোতে মই বাহিৰত এটা ইণ্টাৰনেশ্যনেল একাডেমী, ত্ৰিবেণী একাডেমী বুলি কয়, তাত চাকৰি পালো। তাত মানে অল ইণ্ডিয়াত মই লেংগুৱেজটো পঢ়াব লাগে, লেংগুৱেজ লেকচাৰ হিচাপে মই জইন কৰিছিলো। তাত মই সুদীৰ্ঘ 4 বছৰ থাকিলো। তাৰ পৰা আহি মই অসম পাব্লিক
ছাৰ্ভিচ কমিশ্যনৰ পৰীক্ষা দি পেলাই মই ডায়েটৰ লেকচাৰাৰ হ'লো অ তাৰপিছত ডায়েটৰ লেকচাৰাৰ হৈ থাকিয়ে মই অৱসৰ ল'লো হয় তাৰমানে আপোনাৰ কৰ্মজীৱনো বৈচিত্ৰ্যময় হয় তাৰ পাছত আপুনি সেই দেউতা বা স্বাধীনতা সংগ্ৰামীসকলৰ দৰে আপুনি এখন স্কুল স্থাপন কৰিলে এই কাহিনীটোৰ লগত আৰু এটা কথা মই জানিব পাৰিছো যে ইয়াতে বহু মানে কেইবাজনো ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদানৰ ব্যৱস্থাও কৰিছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় হলেও কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে ইয়াৰ ফিজটো নহয় এইখিনি বিষয়ত আপুনি কওকচোন বিদ্যালয়খনৰ বিষয়ে অকণমান বিদ্যালয়খনৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে মোৰ মাক স্মৰণ কৰিব লাগিব মা মানে ইমানেই শিক্ষাৰ প্ৰতি মন আছিল মোৰ দেউতা যেতিয়া স্বাধীনতা সংগ্ৰামত লাগি কাৰাবাস খাটি আছিল সেই কাৰাবাসৰ পৰা ওলাই আহি মাক বিয়া পাতিছিল তাৰমানে বেছি বয়সত দেউতা তেতিয়া কলেজ পাছ কৰি মানে স্বাধীনতাত লাগি পেলাই তেওঁ জেলত গ'ল যেতিয়া বিয়া ঠিক হৈছে মা তেতিয়া মেট্ৰিক পাছ মা মেট্ৰিক পাছ কৰি দেউতাৰ লগত বিয়া হ'ল আৰু দেউতা যেতিয়া দৰা হৈ আহিছিলে সেইটোও এটা মানে কেতিয়াবা মায়ে আমাক কয় দেউতা যেতিয়া জেলৰ পৰা ওলাই আহিছিল দৰা হৈ আঁঠুমূৰত চুৰিয়া পিন্ধি আমাৰ মহাত্মা গান্ধী আঁঠুমূৰত চুৰিয়া পিন্ধা নাছিল এটা কবিতাও আছে আঁঠুমূৰত চুৰিয়া পিন্ধি নঙঠা ফকীৰ হৈ গান্ধীজী বাপুজী কবিতাটো মোৰ দেউতাইও সেই বিয়া কৰিবলৈ সেই দৰা সাজি আহোঁতে আঁঠুমূৰত চুৰিয়া পিন্ধি আহিছিল আৰু মাক বিয়া কৰিছিল মা যথেষ্ট সচ্ছল মানে যথেষ্ট আধ্যৱন্ত ঘৰৰ ছোৱালী আছিল তেওঁৰ মাক দেউতাক ৰায় বাহাদুৰ ব্ৰিটিছে দিছিল উপাধি যথেষ্টখিনি ধনী মানুহৰ ছোৱালী আছিল কিন্তু মায়ে দেউতাৰ গাঁৱৰ এটা পৰিৱেশলৈ মা বিয়া হৈছিল মা তাৰপিছতে পঢ়া শুনাত ইমান বেছি চোকা আছিল যে এবাৰ মানে মায়ে LP স্কুল এখনত চাকৰি কৰিছিল কাৰণ মায়ে চাকৰি নকৰিলে আমাৰ সংসাৰখন নচলে দেউতাই কেতিয়াও চৰকাৰী চাকৰি নকৰে আমাৰ 6টা ল'ৰা ছোৱালী সংসাৰখন চলিব লাগিব মায়ে স্কুলত কাম কৰিছিল স্কুলত কাম কৰি থাকোঁতেই মায়ে ইমান সুন্দৰ টিচিং আছিল মাৰ শিক্ষাদান তেতিয়া স্কুল ইন্সপেক্টৰে মাক দেখি পেলাই কৈছিল তুমি LP স্কুলত থকাৰ যোগ্য নহয় তুমি বলা ME স্কুলত হেডমিষ্ট্ৰেছ হ'ব লাগিব মাক যোৰহাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰি মাক লৈ আনিছিল মা তাতে শিক্ষয়িত্ৰী কৰিছিল গতিকে মাৰ আদৰ্শ আছিল যে আমি ভাল ঠাইত মানে যথেষ্ট সুবিধাজনক ঠাইত ল'ৰা ছোৱালীয়ে পঢ়িবলৈ পায় যিবিলাক ঠাই অসুবিধাজনক য'ত ল'ৰা ছোৱালী আহিবলৈ অসুবিধা আমাক এইটো কথা কৈছিল যে তোমালোকে তেনেকুৱা ঠাইত স্কুল পাতিবা যাতে ল'ৰা ছোৱালীখিনিয়ে অন্ততঃ শিক্ষাদান মহাদান সেই শিক্ষা গ্ৰহণ কৰিব পাৰে সুবিধা পায় আৰু এই অঞ্চলটো সোণাইঘুলি এই অঞ্চলটোৰ বিষয়ে আপোনাৰ এইখিনি বিষয়ে অকণমান কৈ দিয়কচোন আমাৰ আমি সোণাইঘুলিত বহুত পুৰণা নহয় আমি লখিমপুৰত আছিলো মই লখিমপুৰলৈ বিয়া হৈছিলো যদিও যোৰহাটৰ জীয়ৰী লখিমপুৰৰ পৰা মই সোণাইঘুলিলৈ আহিলো সেই সময়ত আমি যেতিয়া আহিছো তেতিয়া ৰাস্তা পদূলি ইমান উন্নত নাছিল দুইফালে পাহাৰ বগাব লাগে যাতায়াতৰ সেইটোৱে অন্য একো অসুবিধা নহয় খালি বগাব লাগে মহানগৰীৰ মাজমজিয়াত হলেও কিন্তু জেগাটো অলপ আওহতীয়া সেইকাৰণে মই ভাবিলো মায়ে যিহেতু কৈছিল যে এনেকুৱা অঞ্চলৰ ল'ৰা ছোৱালী শিক্ষাদান কৰিব লাগে যিখিনি ল'ৰা ছোৱালী তোমাৰ পৰা শিক্ষাটো পাই উপকৃত হয় সেই উদ্দেশ্য আগত ৰাখিয়ে মই ঘৰৰ প্ৰাংগণতে এখন স্কুল খুলিলো আৰু এটা কথা এইখিনি মই ক'ব লাগিব মাৰ যেতিয়া মৃত্যু হৈছিল 2007 চনত তেতিয়া মই মানে ইমানেই ব্যস্ত আছিলো চৰকাৰী কামত মাৰ মই ওচৰত থিয় হ'বগে নোৱাৰিলো মই মাৰ মানে মৃতদেহটো দেখা নাপালো মই তেতিয়া মানে অফিচৰ কামত মই বেলেগ ঠাইত ব্যস্ত হৈছিলো ৱৰ্কশ্বপত আছিলো আহিব নোৱাৰো সেই দুখ এটা মোৰ মনত থাকি গ'ল আৰু মায়ে কোৱা কথাখিনি দুইটা মিলাই পেলাই মই স্কুল এখন খুলিলো মাৰ নামত চন্দ্ৰাৱতী হাজৰিকা জাতীয় বিদ্যালয় লগতে এইটো কথাও মই জনাই থব খোজো মই জাতীয় বিদ্যালয় কিয় খুলিলো বহুতে মোক কয় বাইদেউ স্কুল খুলিছে যদি ইংলিছ মিডিয়ামত খোলক কিন্তু মই চালো যে ধন ঘটাটো মোৰ উদ্দেশ্য নহয় মোৰ উদ্দেশ্য হৈছে শিক্ষাদান কৰা প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে মই যিমানখিনি পাৰো ৰাইজৰ সেৱা কৰিম গতিকে মই মোৰ নিজৰ মাতৃভাষাৰ সেৱা কৰিম সেইকাৰণে মই মনতে ভাবিলো এমুঠি ছাত্ৰ ছাত্ৰীক যদি মই মোৰ মাতৃভাষাত শিক্ষাদান কৰিব খোজো অন্ততঃ বজাৰৰ কেইখনমান কিতাপ বিক্ৰী হ'ব অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া কিতাপখন পঢ়িবলৈ পাব আৰু মোৰ আইৰ মুখৰ ভাষাটো জীয়াই থাকিব সেই উদ্দেশ্য কৰিয়ে মই অসমীয়া মাধ্যমত বিদ্যালয়খন খুলিলো আৰু ইংৰাজী মাধ্যমত মই নুখুলিলো কাৰণ মোৰ দুই কাষে দুখন ডাঙৰ ডাঙৰ ইংৰাজী মাধ্যমৰ স্কুল আছে যাৰ মন যায় যাব পাৰিব আৰু মই ভাবিলো অসমীয়া মাধ্যমত পঢ়িবলৈ হয়তো হেঁপাহ নকৰিব পাৰে গতিকে মই ফিজটোৰ ওপৰত মাচুলটোৰ ওপৰত ইমান গুৰুত্ব নিদিলো কাৰণ মোৰ এটা পেঞ্চন আছে মই খাই থাকিব পাৰিম কিবা মিনিমাম ন্যূনতম কিবা এটা যদি উঠে সেইখিনি শিক্ষকসকলক দৰমহাটো মই দিব পাৰিলে হ'ব সেই উদ্দেশ্য মাৰ
হেঁপাহ, একান্ত হেঁপাহ, মাক নেদেখাৰ এটা দুখ, আৰু মোৰ নিজৰ মানে শিক্ষা মই যিখিনি পালো জীৱনত সেইখিনি দিয়াৰ প্ৰয়াসেৰে। আপুনি চৰকাৰী বিষয়াও আছিলে, হয়, তাৰ পাছতে এয়া ব্যক্তিগত খণ্ডৰ নিজে বিদ্যালয়খন খুলিছে, যেতিয়া আপোনাৰ দায়িত্ব ইয়াতো বহুত, যথেষ্ট দায়িত্ব। তাৰ পাছতো আপোনাক সভাই সমিতিয়ে মাজে সমধ্যে দেখা যায়, উম। আপোনাৰ ঘৰলৈ আহিবলৈও যাতায়াতৰো অসুবিধা, তাৰ পাছতো কি কয় আপোনাৰ বহুত কেইখন গ্ৰন্থও ইতিমধ্যে প্ৰকাশৰ মুখ দেখিছে, আমি গ্ৰন্থখিনিও ইতিমধ্যে দেখিব পাইছো। এই যাত্ৰাটোৰ বিষয়ে কওকচোন, এই যে পাহাৰৰ ওপৰৰ পৰা নামি গৈ মই যদি ক'বলগীয়া হয়, মোৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে মোৰ কৰ্মসূচীটো মই ক'ব খোজো। পুৱা 5:30 বজাত মই সদায় উঠো, উঠিয়ে মই গোটেই ঘৰুৱা কাম মই এইখিনিতে কৈ থওঁ, মোৰ ঘৰত কোনো বন্ধ কৰা মানুহ নাই, মই নিজে সকলো কৰো এতিয়ালৈকে ভগৱানৰ ইচ্ছাত। স্কুল গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি, গোসাঁই সেৱা কৰি, খোৱা বোৱা ঠিক কৰি মই স্কুলত 2টা ক্লাছ লওঁ। ক্লাছো লওঁ, মই ক্লাছো লওঁ, কাৰণ মই শিক্ষকসকলক মই চাওঁ, মই কাৰণ গোটেই জীৱনটো শিক্ষকতাৰ লগত জড়িত, ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে, সেইকাৰণেও মই ক্লাছত থাকো। প্ৰতিদিনে মই 12টালৈকে ক্লাছ লওঁ। তাৰপিছত যেতিয়া টিফিন হয় তেতিয়াহে মই ঘৰলৈ আহোঁ, কিবা চাহ একাপ খাবলৈ আহোঁ। তাৰ আগলৈকে মই ল'ৰা ছোৱালীৰ লগতে ব্যস্ত থাকো, প্ৰতিটো বিষয় তেওঁলোকে পঢ়োৱাৰ পিছত কিবা থাকি গৈছে নেকি সেইখিনি মই চাওঁ। গতিকে মই ল'ৰা ছোৱালীক যথেষ্টখিনি সময় দিওঁ। তদুপৰি স্কুলখনত মই মানে 15 আগষ্ট, 26 জানুৱাৰী, শিক্ষক দিৱস, তাৰপিছত বছৰেকীয়া খেল ধেমালি, তাৰপিছত এক্সকাৰচন, প্ৰত্যেক বছৰে মই ল'ৰা ছোৱালীক শিক্ষামূলক ভ্ৰমণ এটাত মোৰ নিজৰ গুৱাহাটীত দেখুৱালো, ধাৰজুও দেখুৱালো, কলাক্ষেত্ৰ দেখুৱালো, মিউজিয়াম দেখুৱাইছো, তাৰপিছত ছায়েন্স মিউজিয়াম দেখুৱাইছো। ইমান বছৰে এইখিনি আপুনি নীৰৱে মই ল'ৰা ছোৱালী প্ৰতিটো ল'ৰা ছোৱালী প্ৰত্যেক বছৰে মই এখন বাছ ভাড়া কৰো, আৰু ল'ৰা ছোৱালীখিনিক লৈ গৈ প্ৰতিটো বস্তু দেখুৱাও, কি আছিলে এইবিলাক, কাৰণ মই জন্মিছো যেতিয়া মৃত্যু হবই, গতিকে ভয় কৰিবলৈ একো নাই। মই সাহসেৰে, এতিয়াও মই সঁচা কথা ক'বলৈ গ'লে মই প্ৰতিদিনে হিচাপ কৰো, আজিৰ দিনটো ভাল গ'ল, ক'ব নোৱাৰি ন কাইলৈ মানুহৰ কি হয়। মুক্তিযোদ্ধাসকলক লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈ থাকে, তেওঁলোকৰ নামত এতিয়া আমাৰ ৰূপনগৰতে বহুত কেইটা অনুষ্ঠান হৈ থাকে, আপুনি অংশ লয়নে, নে এনে নিজাববীয়াকে তেওঁলোকক মানে নিজৰ তেজত বৈ থকা ধাৰাটোক লৈ গৈছে, নে ৰাজহুৱা ভাৱেও কিবা কৰিছে? ৰাজহুৱাভাৱে মই একো কৰা নাই, আৰু আচলতে মই কৈছো, মোৰ দেউতাই কৈছিল বিনিময় নিবিচাৰিবা, আৰু মই যিখিনি কাম কৰিলো, তোমালোকে যে সমাজৰ মাজত মানুহ হিচাপে থিয় হৈছা, তোমালোকৰ বেকত মই আছো, তোমালোকৰ পিছত মই আছো, সিমানেই হ'ব, তাতকে আৰু বেছি আশা নকৰিবা। তাৰমানে পিতৃজৰ আশীৰ্বাদ আছে, আৰু সেইকাৰণে আমিও যোৱা নাই, ধৰক মুক্তিযোদ্ধাসকল শুনি থাকো আৰু, কিন্তু যোৱা নাই, আমি কোনোদিনে যোৱা নাই। যোৰহাটত কিন্তু আমি গৈছিলো, গুৱাহাটীলৈ অহাৰ পিছৰ পৰা মই এইবিলাকত ক'তো যাই পোৱা নাই, কাৰণ নিজৰে বহুতখিনি কাম আছে, আৰু পাৰিলে দেউতাৰ কাৰণে অকমান কাম কৰিম বুলি ভাবো, মাৰ কাৰণে এইখিনি মই কৰিলো, আৰু এতিয়ালৈকে যিখিনি মানে কিতাপ পত্ৰ ৰচনা কৰিছো, মোৰ বাইদেউহতো, দেউতাৰ এটাই আশীৰ্বাদ যে আমাৰ আটাইকেইটা ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰে, তেওঁলোকেও লেখা মেলা গোটেইবিলাকে কৰে। মোৰ দুগৰাকী বাইদেউ কলেজত কাম কৰে, মোৰ ভাইটিয়ে কৰে, এতিয়া সকলো ৰিটায়াৰ্ড হৈছে। তেওঁলোকে যিখিনি কিতাপ পত্ৰ ৰচনা কৰিছে দেউতাৰ নামত উৎসৰ্গা কৰিছে, মই মাৰ নামত স্কুলখন থৈছো। আপুনি এগৰাকী পত্নী, এগৰাকী মাতৃ, আমি অকল এগৰাকী কন্যা হিচাপে আপোনাক প্ৰথমৰ পৰা এই মুহূৰ্তলৈকে কথা পাতি আছিলো। এতিয়া নতুন এখন ঘৰত বিয়া হৈ অহাৰ পাছত বহু মহিলাই নোৱাৰে, আপুনি যি ধৰণেৰে কাম কৰি আহিছে এতিয়ালৈকে, সেই মানে তেতিয়াৰ পৰাই, এই ক্ষেত্ৰত আপোনাৰ স্বামীৰ ঘৰখনৰ সহযোগিতা নহলে আপুনি কেতিয়াও নোৱাৰে, গতিকে এইখন ঘৰৰ পৰিয়ালৰ সদস্যক বা আপোনাৰ স্বামীক আপুনি কি ধৰণে ক'ব, মানে কি ক'ব? ক'বলৈ গ'লে মানে ক'ব লাগিব, মোৰ আচলতে এইটো এটা গতি আহি আছে। মোৰ মাক দেউতাই পঢ়ুৱালে, মা তেতিয়া নাইট কলেজত পঢ়ে, দেউতাই মাক আনিবলৈ যায়, থবলৈ যায়, ভাত পানী ৰান্ধে, মায়ে পঢ়ে, মায়ে মেট্ৰিকৰ কৈছো, মা মেট্ৰিক পাছ কৰি বিয়া হৈছিল, মায়ে বিয়াৰ পিছতে BA পাছ কৰিছে, BT পাছ কৰিছে। মোৰ তেনেকে ক্ষেত্ৰত মানুহজনে যথেষ্টখিনি সহায় কৰে, মই লিখা পঢ়া কৰি আছো যদি তেতিয়া একো আপত্তি নকৰে। মানে এতিয়া মই যদি কওঁ এই বস্তুটো দিবগে লাগে, মোৰ লেখাটো লগে লগে গৈ দি থৈ আহিবগে, কিন্তু সকলো ফালৰ পৰাই মানে মই যেতিয়া বিয়া হৈ গৈছিলো তেতিয়া তেখেতৰ ককায়েকে এটা কথাই কৈছিল, শোককনো কি বেদ পঢ়াম,
মই তেতিয়া সিমান ধৰিব পৰা নাছিলো তেতিয়াও মই যথেষ্টখিনিয়ে মানে সমাজৰ কাৰণে কাম কৰিছিলো নাম গুণ আছিল আৰু এতিয়া আমাৰ সময় হৈছে কাৰণে নামবিলাক হেৰাই গৈছে সেই সময়ত যথেষ্টখিনিয়ে কৰি আছিলো মই যোৰহাটত তাৰপিছত গৈ লখিমপুৰত কৰিলো বিয়া হৈ যোৱাৰ পিছত তেখেতে এটা কথাই কৈছিল যে শোককনো কি বেদ পঢ়াম তুমিতো সকলো কথাই জানা তেতিয়া মই কৈছিলো মই মোৰ পৰিধিত মই যিখিনি জানিব লাগে সেইখিনি জানো বাকী মই বিশেষ একো নাজানিম কৈছে নহয় তোমাক আমি ক'বলগীয়া একো নাই তেনেকে মোৰ ঘৰখন মানে এতিয়া মই ধৰক নগৰৰ ছোৱালী নগৰতে ডাঙৰ হৈছো যোৰহাট টাউনৰ মাজমজিয়াত কিন্তু বিয়া মানুহজনৰ ঘৰ গাঁৱত নিজে লখিমপুৰৰ নগৰত থাকে কিন্তু মূল ঘৰখন গাঁৱত আৰু গাঁৱলৈ গ'লে গাঁৱৰ যিখিনি নিয়ম মই মানি চলো এতিয়াও গাঁৱৰ মানুহ যদি আহে কোনেও ক'ব নোৱাৰে যে তেওঁ নগৰৰ ছোৱালী হৈ আমাক অৱহেলা কৰিছে সকলোৱে ইয়াত সমান ধৰণে সন্মান পায় মোৰ ঘৰৰ পৰিয়ালে যেনেকে পায় তেনেকে সেই গাঁৱৰ পৰিয়ালেও সন্মান পায় যে যেনেকে সন্মান পাবলগীয়া তেনেকেই মই সন্মানটো দিওঁ আৰু খুৱাই বোৱাই মই সকলোকে সন্তুষ্ট কৰো মোৰ ভিতৰত যে কিবা এটা আছে মোৰ পঢ়িবলৈ আছে লিখিবলৈ আছে মই সেইটো নেদেখাও বহুত কেতিয়াবা মোৰ ৰাতি শোৱা নহয় সময়খিনি গুচি গ'ল এতিয়া মেকআপ কৰিব লাগিব মই ৰাতি কৰো কিন্তু মই কাকো একো অসুবিধা নেপেলাওঁ কাকো নকওঁ এতিয়া মই ঘৰত এতিয়া মই অফিচত যদিও অৱসৰ হলো যথেষ্টখিনি কাম আহি আছে মোৰ আজি দুদিনৰ আগলৈকে মই বিশেষকৈ ট্ৰান্সলেশ্যনৰ কামখিনি কৰি আছো আৰু ভাষাটো চাই থাকিব লাগে ভাষাৰ বিশেষজ্ঞ হিচাপে গতিকে চাব কিতাপবিলাক অসমীয়া কিতাপবিলাকৰ ওপৰতে লিখা আছে নামটো কিন্তু ঘৰৰ গোটেই কামখিনি সমাধা কৰিহে মই টেবুলত বহো কোনো মানে নোখোৱা নোবোৱাকে গোটেই কাম কৰি আৰু যেতিয়া মই অফিচলৈ ওলাই যাওঁ ৰান্ধি বাঢ়ি গোটেই টেবুলত থৈ পানী পৰ্যন্ত থৈ পেলাই মই ওলাই যাওঁ গতিকে ক'তো আজিলৈকে মানে গৰমিল হোৱা নাই সংঘাত নাই এগৰাকী মহিলাই কৰো বুলি ক'লে গোটেইখিনি কৰিব পাৰে কিন্তু তাৰ মাজতো আজিকালি বহু চাকৰিয়াল মহিলাৰ মানে কাৰণে এইখিনি হৈ নুঠেগৈ তাৰ আঁৰতে কি বুলি আপুনি অনুভৱ কৰে সেইটো নিজৰ কথা নিজৰ সেইকণ আত্মীয়তা থাকিব লাগিব আগ্ৰহ থাকিব লাগিব আৰু ঘৰখনৰ প্ৰতি দায়বদ্ধতা থাকিব লাগিব আটাইতকৈ ডাঙৰ কথা হৈছে ৰেছপনচিবিলিটি মই আহিয়ে ইমান সময়তে আহি পাওঁ আহিয়ে মই সুধো তোমালোকে কি খালা কিন্তু মই নিজক নুসুধো মই কি খাই আহিছো তেতিয়া মোৰ মানুহজনে কয় তুমি কি খাইলে মই আমাক তাতে খোৱালে আপোনালোকে খালে নাই নহয় মই কাপোৰকেইটা খুলি গাটো ধুয়ে ৰন্ধা বঢ়াত লাগি গলো তুমি একো খোৱা নাই বাবু একো খোৱা নাই ল'ৰাটোৰ কাৰণে ধৰা সেই আৰু ক'বলৈ যাব সময়তো মই সিহঁতৰ কাৰণে ৰেডি কৰি থৈ আপুনি অৱসৰ লোৱাৰো নিশ্চয় কেইবাবছৰো হৈছে হয় তাৰ পাছত ইমান যে কাম কৰি আছে তাৰ পাছতো আপুনি মানে শাৰীৰিকভাৱে বহুত এক্টিভ হৈ আছে আপোনাৰ এই যে এক্টিভনেছ হৈ থকাৰ কিবা আঁৰৰ কিবা আছে নেকি আৰু উৎসাহ কামৰ প্ৰতি উৎসাহ কৰ্মস্পৃহা আৰু সেই কৰ্মস্পৃহাতে আৰু দায়িত্ব দেই মই এতিয়া 5:30 উঠি মই লোকে শুই উঠি কি কয় নাজানো মই শুই উঠিয়ে ঝাৰুটো লওঁ গোটেই ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন ক'তো একেবাৰে কাগজ পৰি থাকিব নোৱাৰিব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তাৰপিছত ভগৱান তাৰপিছতহে খোৱাখিনি কাম শেষ কৰোঁ গতিকে মই ভাবোঁ কৰ্মস্পৃহা কাৰণ ধৰ্ম পিছত প্ৰথমে কৰ্ম তুমি কৰ্মটো কৰি লোৱা কৰ্মই ধৰ্ম গতিকে মোৰ কৰ্মস্পৃহাটো ঈশ্বৰৰ কৃপাত দেই কৰ্মস্পৃহা এতিয়ালৈকে আছে মই এতিয়া অনুষ্ঠানবিলাক মই চলাই আহোঁ চলাই আহি চাওঁ সময় কিমান আছে তেতিয়াহ'লে মই অলপ টেবুলত বহোঁ কিবা কাম আছে নেকি মই লিখা পঢ়া কামখিনি কৰোঁ ভাষা বিষয়ে কাম কৰি আছে অনুবাদৰ কাম সেইখিনি অনুবাদ কৰিছোঁ সেইখিনি আচলতে NCERT ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আহে আৰু SCERT ৰাজ্যিকলৈ আহে আৰু সেইখিনি আমাৰ অকল পাঠ্যপুথিৰ ওপৰতে হয় আৰু ধৰক এতিয়া কাৰিকলাম বুলি কয় কাৰিকলামৰ কাম আহে তদুপৰি NCERTৰ পৰা মই বিভিন্ন বিষয়ত অনুবাদ কৰি আছো তেওঁলোকে পঠিয়াই দিয়ে ৰিলেটেড উইথ মানে পাঠ্যপুথিৰ লগত আনুষংগিকভাৱে একেবাৰে পাঠ্যপুথি নহয় পাঠ্যপুথিৰ লগত সম্বন্ধ থকা বিভিন্ন লেখাসমূহ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি 11-12লৈকে যিখিনি লাগিব তেওঁলোকৰ পাঠ্যপুথিৰ লগত প্ৰাসংগিক পুথি এইবিলাক ট্ৰান্সলেশ্যন কৰিবলৈ পঠিয়াই দিয়ে আৰু বিশেষকৈ SCERT কামখিনিও আমি কৰোঁ ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ তাৰো যথেষ্টখিনি কাম কৰোঁ তেওঁলোকৰ বিশেষকৈ পাঠ্যপুথিৰ লগত জড়িত পুনৰীক্ষণ তাৰপিছতে পাঠ্যপুথিৰ নিৰ্বাচন এইবিলাকৰ লগত জড়িত আৰু বিশেষকৈ ভাষাটোও চাবলৈ দিয়ে মোক আজিকালি তাৰমানে অৱসৰৰ পাছতো আপুনি চাকৰি কৰি আছে সেই চাকৰি মানে ব্যস্ততা হয় এতিয়া আপুনি এইখিনি ভাষাৰ বিষয়ে অনুবাদৰ বিষয়ে কাম কৰি থকাৰ উপৰিও বহুকেইখন গ্ৰন্থও লিখিলে আপুনি কেনে ধৰণৰ বিষয়বস্তু আমি জানিব এখন উপন্যাস লিখিছোঁ নিৰ্মলা
হয় সেইখনৰ কাহিনী লৈ পেলাই তাৰমানে বাস্তৱৰ পৰা বুটলি আনিছে বাস্তৱৰ পৰা বুটলি আনিছো আৰু সেই বাস্তৱ কথাবিলাক উপন্যাসত ঠাই পাইছে নে আপোনাৰ মোৰ সেইখিনি ক'ত পাইছে জানে মোৰ প্ৰবজ্জা নামৰ এখন ভ্ৰমণ কাহিনী আছে এই ভ্ৰমণ কাহিনীখনতে মই সকলো কথা লিখিছো চালে গম পাব এখন জীৱনত উত্থান পতন সেই কিতাপতে সন্নিৱিষ্ট তাৰমানে কৰিছো আত্মজীৱনীমূলক ভ্ৰমণ কাহিনী হয় সেইকাৰণে প্ৰবজ্জা মানে বুদ্ধ ভিক্ষুণীয়ে যেনেকে ধৰ্ম বিতৰণ কৰি ঠায়ে ঠায়ে ঘূৰি ফুৰে বিভিন্ন আহৰণ কৰে ঠিক তেনেকে মই শিক্ষাদান কৰি কৰি বিভিন্ন ঠাইত যি পাইছো এই কিতাপখনত মই সন্নিৱিষ্ট কৰিছো হয় আপুনি ইতিমধ্যে ইমানখিনি কাম কৰিলে ইমানখিনি কাম কৰি আছে মানে কামৰ পৰ্যালোচনা কৰিব যোৱা নাই কিন্তু এই যে ইমান কাম কৰি আছে কৰি জানো আপুনি স্বীকৃতি নিবিচাৰে কিন্তু তথাপিও এই মানুহৰ দৃষ্টিত স্বীকৃতি ক'ত কেনেদৰে নিশ্চয় লাভ কৰিছে স্বীকৃতি প্ৰথম মই দশংগানাখন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ 10 গৰাকী মহিলা উপন্যাসৰ নিচিনাকে মই লিখিলো কাৰণ লাইফ হিষ্ট্ৰী মই লিখা নাই তেওঁলোকে জীৱনত কিখিনি পালে ধৰা অসমৰ এগৰাকীক মই প্ৰতিষ্ঠা কৰিছো অমলপ্ৰভা দাস তাৰপিছত ঝান্সী ৰাণী লক্ষ্মীবাই ৰুমা ৰুলা সৰোজিনী নাইডু ইন্দিৰা গান্ধী মাদাৰ টেৰেছা এনেকে 10 গৰাকী নাৰীক মই লৈছো গোটেই ৱৰ্ল্ডক লৈছো মই ইণ্টাৰনেশ্যনেল লৈ তেওঁলোকে জীৱনত কিমান সংঘাত পাই পেলাই আগবাঢ়ি গৈ মাদাম কুৰী গোটেই জীৱনটোৱে তেওঁ শেষ হৈ গ'ল বিজ্ঞানৰ কাৰণে তেওঁ গতিকে সেই মানুহখিনিৰ জীৱনক লৈ পেলাই মই কাৰোবাৰ কিবা মহিলাই আগবাঢ়ক বুলিয়ে লিখিলো আচলতে সেই পঢ়ি চালে গম পাব যে ভাল কাম কৰিলে ভাল ফল পায় কিন্তু ত্যাগ কৰিব লাগিব সেইখনৰ কিতাপৰ মই স্বীকৃতি পালো তিনিচুকীয়া জিলা সাহিত্য সভাই মোক সেইখন পুৰস্কাৰ দিলে তাৰপিছত ৰূপৰ কাঠিৰে যিখন মই সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে নৈতিকতামূলক লিখিলো নীতি বচন সেইখনৰ কাৰণে লেখিকা সন্থাই দিলে জাতীয় পুৰস্কাৰ তাৰপিছতে প্ৰবজ্জাখনৰ কাৰণে মোক এটা গুৱাহাটীৰ অনুষ্ঠানে দিলে সৃষ্টিৰ পদাতিক বুলি পুৰস্কাৰ দিলে আৰু কবিতাৰ কাৰণেও মই পুৰস্কাৰ পাইছো কবিতা এটি শব্দ নহয় মা মাথো এটি শব্দ নহয় নহয় ই মাথোন এটি সম্বোধন অথবা নহয় কেৱল আত্মীয়জন মা সাগৰৰ দৰে বিশাল আৰু শক্তিশালী এনে এটি সত্তা য'ত নিতে উঠা নমা কৰা মৰমৰ উত্তাল ঢৌবোৰে আমাক সাৱটি প্ৰকাশ কৰে মৰমৰ কবি তুমি স্ৰষ্টা তুমি দ্ৰষ্টা তুমি সৌন্দৰ্য পিয়াসী সুন্দৰৰ পূজাৰী সৃষ্টিৰ আদিৰে পৰা তুমি নৱ নৱ সৃষ্টিৰ পথাৰখন জীপাল কৰি আছা কবি তুমি যাদুকৰ তুমি শব্দৰ যাদুকৰ কল্পনাৰ ডেউকা মেলি মেঘৰ মাজে মাজে মেঘনাথ হৈ লুকা ভাকু খেলি তুমি শব্দৰ মায়া জাল গাথা